হেল্ল' গাইজ ৱেলকাম বেক টু এনাডাৰ ভিডিঅ' যিসকলে অইল ইণ্ডিয়াত এপ্ৰেণ্টিচিপ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে বহুতেই এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আহি গৈছে ফাইনেলি গুড নিউজ আহি পৰিছে ইতিমধ্যে অইল ইণ্ডিয়াৰ ফালৰ পৰা ফাইনেলি নতুনকৈ আকৌ নতুন বেটছৰ কাৰণে মেইল পঠিয়াইছে আজি ভিডিঅ'টোৰ মাধ্যমেৰে সকলো ধৰণৰ ডিটেইলছ জনাম যিসকল ষ্টুডেণ্ট পলিটেকনিক পাছ আউট বা যিসকল ষ্টুডেণ্ট ITI যিসকলে অলৰেডি এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই ভিডিঅ'টোত প্ৰথমতে আপোনালোকক জনাম যিহেতু পলিটেকনিকৰ যোনটো জুলাইৰ বেটছ ঠিক আছে সেই জুলাই বেটছৰ কাৰণে মেইল আহিছে পলিটেকনিকৰ কি ব্ৰাঞ্চৰ কাৰণে মেইল আহিছে সেইটোও জনাম তাৰ লগতে ITI যিহেতু নতুনকৈ মেইল অহা দেখা নাই যিমানখিনি ইনফৰ্মেশ্যন পাইছোঁ ঠিক আছে কেইদিনমান আগতে যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অলৰেডি মেইল পঠিয়াইছে ITI কাৰণে কপা বা ষ্টেনোগ্ৰাফাৰ অ'কে সেইটো কাৰণে এতিয়ালৈকে ITIৰ নতুন বেটছ পঠিওৱা নাই বাট কেতিয়া পঠিয়াব সেইটো নতুন এটা ইনফৰ্মেশ্যন আহিছে যে খুব কম সময়ৰ ভিতৰতে কেইদিনমানৰ ভিতৰতে আচলতে নতুন আৰু এটা বেটছ ITIৰ মেইল আহিব কিমান তাৰিখে আহিব পাৰে সেইটো আপোনালোকক জনাম বাট এতিয়া আপোনালোকক জনাম যে পলিটেকনিকৰ ডিপ্ল'মা কেটেগৰী ষ্টুডেণ্টসকলৰ কাৰণে নতুনকৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মেইল আহিছে জইনিঙৰ কাৰণে যোনটো জুলাই বেটছ অ'কে ইয়াত উল্লেখ কৰিছে যে ইউ আৰ ইনভাইটেড টু এটেণ্ডেণ্ট যোনটো আচলতে মেইল হয় আচলতে ঠিক আছে যাৰ আচলতে মেইল দিছোঁ এখেত আছিলে বেচিকেলি চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ অ'কে এতিয়া আপোনালোকক জনাম যে কি ডিপাৰ্টমেণ্টৰ মেইল আহিলে এইটো বেটছত খুব কম সংখ্যক ষ্টুডেণ্টক চিলেক্ট কৰিছে বা মেইল পঠিয়াইছে যিমানখিনি তথ্য জানিব পাৰিছোঁ অ'কে কাৰণ যোৱা বৰ্ষত যোনটো এইটো মাহত মানে এইটো বেটছত যোনটো বেটছত মানে যোৱা বৰ্ষত জইন কৰিছিলে মানে যোনটো বেটছৰ 1 বছৰ হ'ব জুন মাহৰ 30 তাৰিখে সেইটো বেটছতে আচলতে নতুনকৈ ষ্টুডেণ্টবোৰক এতিয়ালৈকে পষ্টিং দিব অ'কে জইনিং দিব তো সেইটো মতে যদি আমি চাওঁ তেনেহ'লে দেখা যায় যে যোৱা বৰ্ষৰ যোনটো এইটো জুলাই বেটছত খুব কম ষ্টুডেণ্ট লোৱা হৈছিলে ধৰি লওক চিভিল ইঞ্জিনিয়াৰিঙত 4-5জনমান লোৱা হৈছিলে বা কেমিকেলত 4-5জন এনেকুৱা তো যোৱা বৰ্ষত যি ব্ৰাঞ্চ লোৱা হৈছিলে এই জুলাই বেটছত এই বৰ্ষতো সেই ব্ৰাঞ্চবোৰকেই আচলতে মেইল দিয়া হৈছে গতিকে আপোনালোকক এতিয়া জনাম ইয়াত উল্লেখ কৰিছে যে জুন মাহৰ 20 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন আছে যে ইয়াত ভালদৰে লিখা আছে নাটছ পৰ্টেল কলিং ফৰ এটেণ্ডেণ্ট দ্য ইণ্টাৰভিউ অ'কে আপোনালোকে ইয়াত উল্লেখ কৰিছে ইয়াত দেখিব পাৰিছে যে 2024-6-20 মানে জুন মাহৰ 20 তাৰিখে ৰাতিপুৱা 7টা বজাত এতিয়া ডিপাৰ্টমেণ্ট বা ব্ৰাঞ্চ ৱাইজ বেলেগ হ'ব পাৰে যিহেতু মই চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ইয়াত ইনফৰ্মেশ্যনটো দি আছোঁ চিভিল ইঞ্জিনিয়াৰিঙত ৰাতিপুৱা 7টা বজাত ক'ত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ মাতিছে যে ETDC কমপ্লেক্স যোনটো আমাৰ অইল ইণ্ডিয়াৰ HR লাৰ্ণিং ডিপাৰ্টমেণ্ট অ'কে তো তাত যাব লাগিব তাত গৈ ৰিকুৱাৰ্ড ডকুমেণ্টবোৰ লৈ যাব লাগিব যিবোৰ আপোনালোকৰ পাছ চাৰ্টিফিকেট হ'ব পাৰে পলিটেকনিকৰ বা আপোনালোকৰ মাৰ্কশ্বিট হ'ব পাৰে 10 পাছ চাৰ্টিফিকেট হ'ব পাৰে কাষ্ট কেটেগৰী যদি থাকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট অ'কে এইবোৰ ডকুমেণ্টবোৰ আপোনালোকে অৰিজিনেল লৈ যাব লাগিব আৰু আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড লৈ যাব পাৰে অ'কে আধাৰ কাৰ্ডটো লৈ যাব লাগিব দেন এতিয়া আপোনালোকক জনাম যে কি ব্ৰাঞ্চ বেচিকেলি যোৱা বৰ্ষত লোৱা হৈছিলে যিবোৰ ব্ৰাঞ্চ সেইবোৰ ব্ৰাঞ্চেই লোৱা হৈছে লাইক চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ কেমিকেল ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেণ্টেশ্যন যোনটো আছে IT ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি অ'কে তাৰপিছত আপোনালোকৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং দেন আপোনালোকৰ লৈছে কেমিকেল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এইবোৰ আচলতে এইবাৰ আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে তেওঁলোকক মেইল পঠিয়াইছে যিবোৰ ষ্টুডেণ্ট এপ্লাই কৰিছিলে আৰু এটা কথা দেখা যায় যে বহুত ষ্টুডেণ্টেই কমেণ্ট কৰি থাকে যে মোৰ বহুত মাৰ্ক আছিলে বাট চিলেক্ট নহ'লোঁ আচলতে এই প্ৰব্লেমটো বহুতৰে হৈ আছে এইটো পৰ্টেলজনিত কিছু প্ৰব্লেমৰ কাৰণে আচলতে ঠিক আছে এইটো ৰেণ্ডমলি চিলেক্ট কৰা হয় যিমানখিনি তথ্য জানিব পাৰিছোঁ সেইটো কাৰণে আচলতে যিবোৰ ষ্টুডেণ্ট এপ্লাই কৰিছে তাৰ ভিতৰত আচলতে হঠাৎ পাই যায় কিছুমানে অ'কে তো এইটো আচলতে বৰ্তমান এটা ইছ্যু চলি আছে ঠিক আছে সেইটো যিমান পাৰে তেখেতসকলে ছল্ভ কৰিবলৈ চেষ্টা কৰি আছে বাট এতিয়া আপোনালোকক জনাম যে
ITR ষ্টুডেণ্টসকলক কেতিয়া নিউ আৰু এটা বেটছ লোৱা হ'ব, যিহেতু আপোনালোকৰ জুলাই বেটছৰ কাৰণে অলৰেডি মেইল আহিছেই, ঠিক আছে। তো ইয়াৰ আগতেই ধৰি লওক 10 তাৰিখমানত চাগে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল, ঠিক আছে। যিমানখিনি তথ্য জানিব পাৰিছোঁ, ইয়াৰ সেইটো ভিডিঅ' অলৰেডি আছে, আপোনালোকে চাব পাৰে যিসকলে ধৰি লওক ITR ষ্টুডেণ্ট। বাট এতিয়া আপোনালোকক জনাম যে ITR ষ্টুডেণ্টসকলৰ কাৰণে নেক্সট কোনটো মাহত আচলতে নতুনকৈ বেটছ এটা লোৱাৰ সম্ভাৱনা আছে, কাৰণ যোৱা বৰ্ষৰ মতে যোনটো বেটছ লোৱা হৈছিলে আগষ্ট মাহত কিন্তু এটা বেটছ শেষ হৈ যাব। অ'কে, গতিকে আগষ্টৰ মানে জুলাই মাহত শেষ হৈ যাব, জুলাই 30 তাৰিখমানত শেষ হৈ যাব এটা বেটছৰ যোনটো ট্ৰেইনিং। অ'কে, তো জুলাই মাহত শেষ হ'লে আগষ্টৰ 1 তাৰিখমানত আৰু নতুন বেটছ ল'ব পাৰে। অ'কে, গতিকে আপোনালোকে এটা কথা মনত ৰাখিব, জুলাই মাহত নহ'লে আগষ্ট মাহত আপোনালোকৰ কেতিয়াবা এনেকুৱা হ'ব পাৰে যে নৱেম্বৰত জইনিং দি দিব পাৰে আগষ্টৰ বেটছটো, যিহেতু অকণমান খেলি মেলি হৈ আছে, যিবোৰ যোৱা বৰ্ষত ফেব্ৰুৱাৰীত জইনিং হৈছিলে, বাট এইবাৰ ফেব্ৰুৱাৰীত জইনিং দিয়া নাই, ডাইৰেক্ট এপ্ৰিলত দি দিছে। অ'কে, তেনেকুৱা ধৰণৰ কথা, এপ্ৰিলত দি দিছে, আপোনালোকে নিশ্চয়কৈ গমেই পাইছে। চ' বেচিকেলি ITR যিসকল ষ্টুডেণ্ট এপ্লাই কৰিছে, আপোনালোকে এটা কথা মনত ৰাখিব যে আগষ্টৰ বা জুলাই মাহৰ শেষলৈকে নতুন মেইল হোৱাৰ চান্সেছ আছে, গতিকে আপোনালোকে এপ্লাই কৰক, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম যে কি ITR কি ট্ৰেডত এতিয়ালৈকে নেপছ পৰ্টেলত আচলতে এপ্লাইৰ অপশ্যনটো আহিছে, আপোনালোকে এপ্লাই কৰক যিসকলে এপ্লাই কৰা নাই, কাৰণ যিমান সোনকালে এপ্লাই কৰিব আপোনালোকৰ লিষ্টত নামটো থাকিব আৰু সেইমতে আপোনালোকে চিলেকশ্যন হ'ব। অ'কে, পাৰ্চেণ্টেজ ৱাইজে হ'ব, বাট লিষ্টত নাম থাকিব লাগিব আৰু তেতিয়াহে আপোনালোকে চিলেকশ্যন হোৱাৰ চান্সেছটো থাকে। গতিকে নেক্সট এটা ভিডিঅ'ত আপোনালোকক ITR সকলৰ কাৰণে এটা সুকীয়া ভিডিঅ' য'ত আপোনালোকক জনাম যে কোনকেইটা ট্ৰেডত অইল ইণ্ডিয়াৰ ফালৰ পৰা নেপছ পৰ্টেলত এতিয়ালৈকে এপ্লাইৰ অপশ্যনটো ইতিমধ্যে এনেবল হৈছে বা এতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, যিসকলে অলৰেডি এপ্লাই কৰা নাই নতুনকৈ এপ্লাই কৰিব পাৰিব। বহুতেই নেজানে, বহুতেই ৱেইট কৰি আছে যে এপ্লাই অপশ্যনটো কিয় অহা নাই। তো কোনকেইটা ট্ৰেড, ঠিক আছে, আপোনালোকক নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম। তো আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু আপোনালোকে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। আজি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক নতুন যোনটো ধৰি লওক বেটছৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোনটো ইনফৰমেশ্যন যে জুন মাহৰ 20 তাৰিখে নতুন বেটছৰ যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো হ'ব। ডিপাৰ্টমেণ্ট ৱাইজ টাইম টেবুলটো বেলেগ বেলেগ হ'ব, পলিটেকনিকৰ হয়, ঠিক আছে, ডিপ্ল'মা ইন যিবোৰ ডিপ্ল'মা কেটেগৰী ষ্টুডেণ্ট হয়, ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, তো তেখেতসকলৰ বেটছ জুলাই মাহৰ যোনটো বেটছ হ'ব, ঠিক আছে, ষ্টাৰ্ট হ'ব 1 তাৰিখৰ পৰা। তাৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন, বেচিকেলি ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে ধৰি লওক 1 তাৰিখৰ মানৰ পৰা আপোনালোকৰ জইনিং ষ্টাৰ্ট হৈ যাব। ধৰি লওক জইনিং মানে MVT এটা ট্ৰেইনিং হয়, তাৰপিছত যোনটো জেনেৰেলি ডিউটি হয় বা ট্ৰেইনিং, ঠিক আছে, ট্ৰেইনিং পিৰিয়ডটো আপোনালোকৰ ষ্টাৰ্ট হৈ যাব এবছৰৰ কাৰণে। অ'কে, তো আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ, থেংক ইউ ছ' মাছ। বহুতেই আৰু এটা কথা আপোনালোকক জনাইছোঁ, আকৌ এবাৰ কৈছোঁ, চেনেলটো কিন্তু আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰিছে 10K হ'বই, আৰু তো 10K কৰি দিয়ক আপোনালোকে, কাৰণ 10K হ'বলৈ আৰু বেছি বাকী নাই। বাট আপোনালোকে বহুতেই কি হয় যে ভিডিঅ' চায়, বাট বহুতে আকৌ চেনেল ছাবস্ক্ৰাইব নকৰে, ঠিক আছে। তো আপোনালোকে অকণমান এইটো আপোনালোকৰ হেল্প কৰি দিয়ক এইটো, কাৰণ ছাবস্ক্ৰাইব 10K হ'বলৈ আৰু বেছি ছাবস্ক্ৰাইব বাকী নাই। আপোনালোকে মন গ'লে আপোনালোকে কৰি দিব পাৰে, ঠিক আছে, ইচ্ছাহ'লে আপোনালোকে কৰি দিবই পাৰে 10K। অ'কে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু এটা কথা মনত ৰাখিব যে টেকনিকেল গাঁৱলীয়াৰ কিন্তু ফেচবুক পেজ আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব। আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ, থেংক ইউ ছ' মাছ, বাই বাই।